Hello everyone, this is Rubos Raskwa. এই ভিডিওটো তোমালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছা যে আমি SSLC 2025 ৰ কাৰণে ম্যাথছৰ আৰু সায়েন্সৰ কিছুমান কোৱেশ্চনছ লৈ আহিম আৰু কোৱেশ্চনছখিনি MCQ হ'ব যেহেতু তোমালোকে জানা যে তোমালোকৰ 50% MCQ থাকিব গতিকে বহুত বেছি দৰকাৰী হৈ পৰিছে আমি যিমান বেছি MCQ প্ৰেক্টিছ কৰিব পাৰো কিমানে আমাৰ কাৰণে ভাল গতিকে আমি এই সিৰিজটোত যিমান পাৰো তোমালোকক প্ৰত্যেকটো চেপ্টাৰৰ পৰা ম্যাথছ সায়েন্স হওক বা ইংলিশ হওক এই সাবজেক্ট কেইটাৰ MCQ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে আমাৰ ডেইলি আপলোড হোৱা ভিডিওবোৰ চাই যাবা ভিডিওবোৰ ৰাতি আপলোড হ'ব 8:30 বজাৰ পৰা 9 বজাৰ ভিতৰত গতিকে সেই ভিডিওখিনি চালে তোমালোকৰ বহুতখিনি প্ৰেক্টিছ হৈ যাব আৰু কম সময়ৰ ভিতৰত হ'ব খালি তোমালোকে প্ৰত্যেকটো ভিডিও চাব লাগিব তাত আমি এটা প্যাটাৰ্নত আমি কোৱেশ্চনছখিনি বনাই যাম চাই গলে তোমালোকে কম সময়ত বেছিকৈ MCQ প্ৰেক্টিছ কৰিব পাৰিবা যেটো তোমালোকৰ কাৰণে ভাল হ'ব এতিয়া আমি আজিৰ যেটো ফাৰ্স্ট ক্লাস আছে সেই ফাৰ্স্ট ক্লাসটোত লৈ আহিছো ক্লাস 10 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে ম্যাথমেটিক্সৰ সেই চেপ্টাৰটোৰ কেইটামান MCQ ফাৰ্স্ট MCQ টো চাবলৈ চেষ্টা কৰিম আমি ফাৰ্স্ট MCQ টো আছে in the following real numbers which one is non-terminating repeating decimal expansion এটো SSLC 2015 ত আহিছে আৰু অসমীয়াত কি বুলি আছে তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক এটা কথাটো হ'ল non-terminating repeating কৈছে ন non-terminating repeating বুলি কৈছে গতিকে non-terminating repeating মানে আমি কথাটো বুজি পাব লাগিব যে হয় কি non-terminating মানে হয় কি non-terminating মানে হৈছে যেটো শেষ নহয় হয়নে গতিকে শেষ নোহোৱা হ'ব লাগিব দশমিক বিচিত্ৰ শেষ হৈ নাযায় আৰু কি কৈছে repeating repeat হোৱা মানে পুনৰাবৃত্তি ঘটা এটা শেষ নোহোৱা আৰু পুনৰাবৃত্তি ঘটা সংখ্যাবোৰ কি হয় সেই সংখ্যাবোৰ হৈছে পৰিমেয় সংখ্যা এটা কথাটো হ'ল ইয়াতে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আমি চাই লওঁ ভালকে যদি অপৰিমেয় সংখ্যা আছে হেকিটা আমি ডাইৰেক্ট নেগলেক্ট কৰিব পাৰিম এটা তোমালোকে জানা যে √3 সংখ্যাটো হৈছে অপৰিমেয় গতিকে হেতু আমাৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব নোৱাৰে পাই অপৰিমেয় সংখ্যা কোৱেশ্চনটোৰ আনসাৰ হ'ব নোৱাৰে 1/7 আছে এটা 13/125 আছে এটা মই 1/7 লিখিবলৈ চেষ্টা কৰিছো আৰু এফালে 13/125 লিখিবলৈ চেষ্টা কৰিছো যেতিয়া আমি এইকেইটা লিখিম তেতিয়া দেখা পাম যে 1/7 ত যেটো হৰ আছে হৰটো চাব লাগিব হৰত কি আছে 7 আছে গতিকে হৰত 7 থাকিলে তাতে এটা কন্ডিশন আছিল তোমালোকে নিশ্চয় পাইছিলা 125 ত যদি চাবলৈ চেষ্টা কৰো তেতিয়া ওপৰতো 13 আছে তলত 125 মানে হেতু কি হয় 5 ৰ কিউব হয় গতিকে ইয়াৰ হৰটোত কি আছে 5 আছে আমি এটা কথা গম পাইছিলো যে হৰত যদি 5 থাকে নাইবা হৰত যদি 2 থাকে নাইবা হৰত 5 আৰু 2 মৌলিক উৎপাদক হিচাপে দুয়োটাই থাকে তেতিয়া সেই সংখ্যাবোৰৰ দশমিক বিস্তৃতিটো শেষ হৈ যায় কিন্তু আমাক সুধিছে কি দশমিক বিস্তৃতিটো শেষ হ'ব নালাগিব কিন্তু যেহেতু ৰিপিট হোৱাৰ কথা কৈছে গতিকে পৰিমেয় হ'বই সেই কাৰণে 13/125 টো যদি চাও সেই দশমিক বিস্তৃতিটো শেষ হৈ যায় গতিকে এটো কোৱেশ্চনৰ আনসাৰ হ'ব নোৱাৰে আমাৰ আনসাৰটো কি হ'ব তেতিয়া হলে 1/7 সো 1/7 ইজ দা কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাবলৈ চেষ্টা কৰো কোৱেশ্চন নম্বৰ 2 ইয়াত কি দেখা পাবা ফাইন্ড দা কাৰেক্ট আনসাৰ √7 তোৰ কাৰণে কোনটো শুদ্ধ √7 সংখ্যাটো দি থোৱা আছে তাৰ কাৰণে কোনটো শুদ্ধ আমাক হেতু সুধিছে ফাৰ্স্ট অপচন কি দিয়া আছে অখণ্ড সংখ্যা হয় জানো নহয় অখণ্ড সংখ্যা √7 হ'ব নোৱাৰে গতিকে অখণ্ড সংখ্যা কাৰেক্ট আনসাৰ হ'ব নোৱাৰে নেক্সট আহিলে পৰিমেয় সংখ্যা নহয় √7 ক কিউ আৰ প্ৰকাশ কৰিব নোৱাৰি মৌলিক সংখ্যা নহয় 7 মৌলিক সংখ্যা হয় কিন্তু √7 মানে 7ৰ বৰ্গমূলটো হেতু মৌলিক সংখ্যাও নহয় লাষ্টত আহিলে অপৰিমেয় সংখ্যা 7টো মৌলিক হয় আৰু সেই মৌলিক সংখ্যাটো যেহেতু √ৰ ভিতৰত আছে মৌলিক সংখ্যা এটা যেতিয়া √ৰ ভিতৰত থাকে তেতিয়া হেতু সদায় অপৰিমেয় হয় গতিকে √7 টো কি হ'ব অপৰিমেয় হ'ব সেই কাৰণে আমাৰ এই যেটো প্ৰশ্ন এই প্ৰশ্নটোৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি নেক্সট কোৱেশ্চন লৈ যাবলৈ চেষ্টা কৰো কোৱেশ্চন নম্বৰ 3 থাৰ্ড কোৱেশ্চন লৈ যাবলৈ চেষ্টা কৰো থাৰ্ড কোৱেশ্চন পাৰ হৈ গলো ওকে দিস ইজ দা থাৰ্ড কোৱেশ্চনত কি আছে চোৱা দুটা সংখ্যা দি দিছে এটা সংখ্যা দিছে 91 আৰু আনটো সংখ্যা দিছে 26 কিন্তু হিহঁতৰ এলসিএমৰ কথা কৈছে লঘিষ্ঠ সাধাৰণ গুণিতকৰ কথা কৈছে আৰু লঘিষ্ঠ সাধাৰণ গুণিতকটো কি হয় 182 হয় আমি কি উলিয়াব লাগিব সেই সংখ্যা দুটাৰ HCF বা গসা উলিয়াব লাগিব একেবাৰে সহজ প্ৰশ্ন এটা এই প্ৰশ্নটোত চাবা সংখ্যা দুটা আমাক দিয়া আছে এটা 91 আৰু এটা দিয়া আছে 26 আৰু হিহঁতৰ লসাগু দি থোৱা আছে লসাগু কিমান দিয়া আছে 82 দি থোৱা 182 দি থোৱা আছে এতিয়া আমি এটা কথা জানো যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাও ইহঁতৰ পূৰণফলৰ সমান হয় গতিকে
91 into 26 is equal to 182 into HCF of those two numbers. এতিয়া আমি HCF উলিয়াব লাগিব বা গসাউ উলিয়াব লাগিব। গসাউ উলিয়াবলৈ একেবাৰে সহজ 91 into 26 টো বাওঁহাতে আছিলে 182 যেহেতু HCF ৰ লগত পূৰণ হৈ থকা দেখা পাইছিলা হেতু ইফালে তলত গুচি যাব গতিকে 182 তলত আহিলে 91 ৰে 182 কেইবাৰ যায় জানা দুবাৰ যায় আৰু 2 ৰে 26 কেইবাৰ যাব 13 বাৰ যাব গতিকে আমাৰ HCF টো কি ওলালে হেতু ওলালে 13 তো কারেক্ট অপশন কোনটো হ'ব তোমালোকে নিশ্চয় বিচাৰি পাইছা এই কারেক্ট অপশনটো হ'ব অপশন এ 3 নম্বৰ প্ৰশ্ন হৈ গল এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ এইটো এটা সহজ প্ৰশ্ন আৰু এটো একদম যেটো বেসিক আইডিয়া নহয় চ্যাপ্টাৰটোৰ সেই বেসিক আইডিয়াটোৰ লগত ৰিলেটেড ইয়াত a ইকুৱেল টু bq প্লাস r প্ৰত্যেকটো প্ৰশ্নতে প্ৰত্যেকটো অপচনতে এইকিটা তোমালোকে দেখা পাইছা a ইকুৱেল টু bq প্লাস r খালি কথাটো হল 0 r আৰু b এই তিনিটাৰ মাজত যেটো ৰিলেশন হয় সেই ৰিলেশনটো লাগে আমাক সেই ৰিলেশনটো কি হয় জানিব লাগে সদায় আমি যেতিয়া ক্লাস কৰো ল'ৰা-ছোৱালীবোৰক পঢ়াও তেতিয়া এইটোৰ ওপৰত বহুত বেছিকৈ গুৰুত্ব দিবলৈ কোৱা হয় কাৰণ এটো এটা কমন কোৱেশ্চন আহি থকা কোৱেশ্চন গতিকে তোমালোকে এই কনসেপ্টটো কেতিয়াও মিছ নকৰিবা ইয়াৰ কন্ডিশনটো বহুত বেছি দৰকাৰী হয় এতিয়া ইয়াত কোনটো কি হয় মই কৈ লৈছো এ হৈছে ভাজ্য ঠিক আছে ভাজ্য মানে ডিভিডেন্ড বি যেটো ডিভাইড কৰো হেতু ডিভাইজাৰ হয় আৰু হেতুক আমি অসমীয়াত কি বুলি কওঁ ভাজক বুলি কওঁ মই ইংৰাজীটো কৈ গৈছো অসমীয়াটো কৈ গৈছো কিউ যেটো ভাগফলটোক আমি কি বুলি কওঁ কোশেন্ট কওঁ গতিকে হেতু হৈছে ভাগফল আৰু r মানে হৈছে জানাই তোমালোকে হেতু হৈছে ৰিমাইন্ডাৰ বা ভাগশেষ এটো তোমালোকৰ ক্লিয়াৰ আছে এটো তোমালোকে জানা যেহেতু এখিনি অলৰেডি এপ্লাই কৰিলা গতিকে এখিনি নো মনত আছে এতিয়া মই কন্ডিশনটোলৈ যাওঁ কন্ডিশনটো মই এনেকৈ বুজাও চাবা তোমালোকে দাদা ভাইটি এবোৰক কি বুলি কোৱা ব্ৰাদাৰ বুলি কোৱা ন ব্ৰাদাৰ মই আকৌ ব্ৰাদাৰ মানে ব্ৰো বুলি কওঁ বি আৰ ও ঠিক আছে সো বি আছে আৰ আছে ও আছে হয়নে এতিয়া বি ডাঙৰ হয় বিত কৈ আৰ সৰু হয় আৰু আৰত কৈ ও সৰু হয় খালি ইয়াত ও টো আকৌ ও বুজোৱা নাই দেই এটো মই তোমালোকক যেটো ট্ৰিক আছে ট্ৰিকটো দিবলৈহে চেষ্টা কৰিছো ও টোৱে ও বুজোৱা নাই ও টোৱে কি বুজাই আছে 0 ঠিক আছে খালি তোমালোকে এটা কথা মন কৰিবা ও আৰু r মানে 0 আৰু r ইহতৰ মাজত এটা ৰিলেশন আছে 0 টো r তকৈ সৰু হ'ব পাৰে আৰু 0 টো r ৰ লগত সমান হ'ব পাৰে কেলে সমান হ'ব পাৰে কাৰণ যেতিয়া আমি হৰণ কৰোতে কেতিয়াবা ভাগশেষটো শূন্য পাওঁ আৰু কেতিয়াবা ভাগশেষটো শূন্যতকৈ ডাঙৰো পাওঁ গতিকে ৰিমাইন্ডাৰটো কেতিয়াবা শূন্য হ'ব পাৰে আৰু ৰিমাইন্ডাৰটো কেতিয়াবা শূন্যতকৈ ডাঙৰো হ'ব পাৰে গতিকে এই দুইটা কন্ডিশন সমুৱাই পেলাই আমি কি ক'ব পাৰো r is greater than equal to 0 গতিকে এই অপশনটো এই যেটো কন্ডিশন আছে এই কন্ডিশনটো তোমালোকে চাবলৈ চেষ্টা কৰা যেটো অপশনত এটো পাবা হেতু হ'ব কারেক্ট অপশন এটা তোমালোকে চোৱা বি আৰু r বিশেষকৈ বি আৰু r ৰ মাজত চাই লাভ নাই r আৰু o ৰ মাজত চোৱা r আৰু o কোট r টো o তকৈ বা 0 তকৈ ডাঙৰ বা সমান আছে r আৰু 0 এটো হ'ব নোৱাৰে d হ'ব নোৱাৰে এটো হ'ব পাৰিলে হেতেন কিন্তু r আৰু b ৰ মাজতো একটা চিনে গুছি আহিলে গতিকে বি অপশনটো কারেক্ট অপশন নহয় ফার্স্ট অপশন এটা কো লেস দেন ইকুয়াল টু কতো নাই ইকুয়াল সাইন নাই এইটো অপশন চোৱা সি অপশন ইয়াত বি আছে বি ডাঙৰ r তাতকে সৰু আৰু r তকৈ সৰু 0 নাইবা r 0 ৰ সমান হ'ব পাৰে গতিকে আমাৰ কারেক্ট অপশনটো হ'ব অপশন সি 4 এৰ সি নেক্সট কোৱেশ্চন টো লৈ যাও কোৱেশ্চন নম্বৰ 5 ইয়াত হৈছে পৰিমেয় সংখ্যা এটা আছে 29 ডিভাইডেড বাই 2 to the power 3 into 5 square ইয়াৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত থাকিব মানে দশমিকৰ পাছত কেইটা অংক থাকিব সেই কথাটো হৈছে মানে দশমিক বিস্তৃতিটো আমি উলিয়াব পাৰো ন পৰিমেয় সংখ্যা গতিকে সেই দশমিক বিস্তৃতিটোত দশমিকৰ পাছত কেইটা অংক থাকিব সেই কথাটো সুধিছে তাত একেবাৰে সহজ ওপৰত 29 লিখিলো তলত 2 to the power 3 আছে into 5 square আছে গতিকে 2 তিনিটা অলৰেডি আছে 5 দুটা আছে 5 আমি তিনিটা কৰিম into 5 আৰু ওপৰতো তেতিয়া কি কৰিব লাগিব into 5 এতিয়া যেহেতু তলত 2 to the power 3 into 5 to the power 3 হৈ গল মানে 2 into 5 whole to the power 3 হ'ব আৰু হেতু হলে তলত কি আহিব 1000 আহি যাব আৰু তলত 1000 আহিলে তোমালোকে জানাই যে দশমিকৰ পাছত কেইটা অংক থাকিব দশমিকৰ পাছত তিনিটা অংক থাকিব গতিকে আমাৰ যেটো 5 নম্বৰ প্ৰশ্ন তাৰ কাৰেক্ট অপশন হ'ব অপশন এ Next question.
Question number 6. Which one of the following is a rational number? তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হলিছে কোনটো হয়? ভালদৰে চাবা, চাবলৈ যত্ন কৰা। প্ৰথমটোত ওপৰত ঠিকই আছিল 22 টো পৰিমেয়, কিন্তু পৰিমেয়ক আকৌ অপৰিমেয় হৰণ কৰি থোৱা আছে, গতিকে এটো পৰিমেয় হ'ব নোৱাৰে। সেকেন্ডটোত যদি চাও 543.1234 এইটোৱে মন কৰিবলগীয়া কথা। 543.1234 ইয়াতে বাৰ দি থোৱা আছে। বাৰ দি থোৱা আছে মানে কি বুজালে যে 543.1234 এনেকৈ গৈ থাকিব ডট ডট দি পেলাই, হয়। গতিকে এই দশমিক বিস্তৃতিটো শেষ হোৱা নাই, কিন্তু ইয়াত কি হৈ আছে এটা প্যাটাৰ্ন বাৰে প্ৰতি ৰিপিট হৈ গৈ আছে, গতিকে এটোৱে কি হ'ব পৰিমেয় সংখ্যা হ'ব। তাৰ পাছৰ √2/√3 পাইছে, অপৰিমেয়ক অপৰিমেয় হৰণ কৰিছে, অপৰিমেয় হ'ব। √10 তোমালোকে জানা অপৰিমেয় বুলি, কাৰেক্ট অপচন হ'ব অপচন বি। নেক্সট যাও আমি কোৱেশ্চন নম্বৰ 7 লৈ। কোৱেশ্চন নম্বৰ 7 ত চাবলৈ চেষ্টা কৰিবা the smallest number by which √27 should be multiplied so as to get a rational number. rational number এটা লাগে, পৰিমেয় সংখ্যা এটা লাগে, কিন্তু পৰিমেয় সংখ্যাটো পাবলৈ √27 ৰ লগত কোনটো সৰু সংখ্যা পূৰণ কৰিব লাগিব এটা চাব লাগিব। তাতকৈ সৰু সংখ্যাটো বিচাৰিব লাগিব। এতিয়া √27 ৰ লগত √27 পূৰণ কৰিলেও কিন্তু পৰিমেয় সংখ্যা হয়। 3√3 পূৰণ কৰিলেও পৰিমেয় হ'ব, √3 পূৰণ কৰিলেও পৰিমেয় হ'ব, কিন্তু 3 পূৰণ কৰিলে পৰিমেয় নহয়, বা 3 টো মই বাদেই দিছো। √27, 3√3 আৰু √3 এই তিনিটাৰ কোনটো আটাইতকৈ সৰু? √3 আটাইতকৈ সৰু। এতিয়া √27 টো মই প্ৰথমতে চাই লওঁ। √27 মানে হয় কি √ৰ ভিতৰত 3 তিনিটা সোমাই আছে। তাৰ লগত যদি আমি √3 টো পূৰণ কৰিব পাৰো, তেতিয়াই আমি ৰিজাল্টটো কি পাম, এটা পৰিমেয় সংখ্যা পাম। গতিকে এই √3 টোই হ'ব আমাৰ কাৰেক্ট অপচন, আৰু কাৰেক্ট অপচনটো এতিয়া কি হ'ব অপচন সি। নেক্সট আহিলে 8 নম্বৰ প্ৰশ্ন। তলৰ কোনটো 867 আৰু 255 ৰ গসাউ উলিওৱাৰ সহজ পদ্ধতি আছে তোমালোকে জানাই, তথাপিতো মই হেৰি কৰি দিছো। এটো মৌলিক যিখিনি উৎপাদক আছে সেইখিনি উলিয়াবলৈ চেষ্টা কৰিছো। 255 আৰু এইটো সংখ্যা কি আছিল 867, দুইটা উলিয়াবলৈ চেষ্টা কৰিম। 867 255ক পাছে পাছে 10 10 2 12 3ৰে যাব, গতিকে 3 8 গুণ 24, 3 5 গুণ 15, আৰু ইয়াক 17 যাব নেকি, 17 5 গুণ হৈছে 85। দেখিনকে ঠিকই আছে। এতিয়া 867ক কৰিবলৈ চাও, 3ৰে যাবলৈ নাযায়, 8 6 14 আৰু 14 7 হৈছে 21, গতিকে যাব। 3ৰে কৰি চাবলৈ চেষ্টা কৰো। 8ক যাব, 8ক কেইবাৰ যাব দুবাৰ, 3 2 গুণ 6, 8ৰ পৰা 6 গ'ল 2, 26 হ'ব। 26ক 3ৰে কেইবাৰ যাব 8 বাৰ, 3 8 গুণ 24, আকৌ 3 9 গুণ 27, আৰু এফালে 289 জানাই 17ৰ স্কয়াৰ হয়, গতিকে 17 * 17 কৰিলে আমি কি পাওঁ 289 পাওঁ। ইয়াত এতিয়া কমন কি ওলালে চোৱা, ইয়াত 3 আছে, ইয়াত 17 আছে, ইয়াত 3 আছে, ইয়াত 17 আছে, গতিকে গসাউ কি হ'ব 3 * 17। 3 * 17 যদি হয় হেতু কিমান পাম আমি 51 পাম। গতিকে আমাৰ এই প্ৰশ্নটোৰ যেটো কাৰেক্ট অপচন হ'ব অপচন হৈছে 51, এটোই হৈছে সংখ্যা দুটাৰ গসাউ। 9 নম্বৰ প্ৰশ্ন। 9 নম্বৰ প্ৰশ্নত কি আছে, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটোৰ দশমিক বিস্তৃতি সাৱধি? সাৱধি অসমীয়াত, আৰু ইংৰাজীত কি বুলি কোৱা হয়? ইংৰাজীত কি বুলি কোৱা হয়? টাৰ্মিনেটিং ডেচিমেল এক্সপানশন। টাৰ্মিনেটিং ডেচিমেল এক্সপানশন মানে কি হ'ব লাগিব, শেষ হ'ব লাগিব। এটা শেষ হোৱা কি আছে চোৱা, দশমিক প্ৰথমতে চাব লাগিব পৰিমেয় চাব লাগিব ন, কাৰণ টাৰ্মিনেটিং হয়, টাৰ্মিনেটিং হলে পৰিমেয় হ'ব। 1/√2 এটো অপৰিমেয়, গতিকে ই আমাৰ কাৰেক্ট অপচন হ'ব নোৱাৰে। সেকেন্ড অপচনটোত আকৌ পাই আছে, পাইটো অপৰিমেয়, এটো আমাৰ কাৰেক্ট অপচন হ'ব নোৱাৰে। যিকেইটা এমসিকিউৰ যিকেইটা অপচন একেবাৰে উত্তৰ হ'ব নোৱাৰে সেইকেইটা একেবাৰে নেগলেক্ট কৰি লবা। তাৰ পাছত বাকি থকা কেইটা চাবা, তাত উলিয়াবলৈ চেষ্টা কৰিবা কোনটো হ'ব পাৰিব। এটা কৈছে টাৰ্মিনেটিং ডেচিমেল এক্সপানশন শেষ হ'ব লাগিব। শেষ হ'বলৈ হলে হৰত বা ডিনোমিনেটৰত কেতিয়াও 2 আৰু 5ৰ বাহিৰে হয়তো তলত 2 থাকিব পাৰে, নহলে 5 থাকিব পাৰে, কিন্তু তাৰ বাহিৰে 2 * 5 * সামথিং বেলেগ কিবা যদি থাকে তেতিয়া হলে নহব। গতিকে কোনটো নহব, আমাৰ এই যেটো আছে ইয়াত তলত 7 আছে নাই, 7 থাকিলে এটো কেতিয়াও
সাবধি হ'ব নোৱাৰে টাৰ্মিনেটিং হ'ব নোৱাৰে ইয়াত যদি চাওঁ 2 to the power 4 আছে আৰু 5 আছে 2 আৰু 5 হে আছে তাৰ বাহিৰেটো বেলেগ নাই গতিকে এইটোৱে আমাৰ কি হ'ব কাৰেক্ট অপচন গতিকে 9 নম্বৰ প্ৰশ্নৰ কাৰণে কাৰেক্ট অপচনটো হ'ব অপচন ডি নেক্সট কোৱেশ্চনটো লৈ যাবলৈ চেষ্টা কৰোঁ two ropes are of lengths 64 cm and 80 cm both are to be cut into pieces of equal length the maximum length of the pieces is গতিকে 64 cm আৰু 80 cm ইমান সেন্টিমিটাৰ আৰু ইমান সেন্টিমিটাৰ দুডাল কি আছে ৰছী আছে খালি সেই ৰছী দুডালৰ পৰা একে দৈৰ্ঘ্যৰ কিছুমান টুকুৰা কাটিব লাগে আৰু সেই টুকুৰাবোৰৰ খালি দৈৰ্ঘ্যটো ম্যাক্সিমাম কৰিব লাগিব আমি বেছি কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু 64 আৰু 80 ৰ যদি আমি টুকুৰা কাটিবলৈ চেষ্টা কৰো তেতিয়া নিশ্চয় 64 আৰু 80 তকৈ কি হ'ব লাগিব কম হ'ব লাগিব হেতু তোমালোকে মনত ৰাখিবা কাটিব লাগিব ন কম হ'ব লাগিব এতিয়া কমে যদি হয় তেতিয়া 64 আৰু 80 তকৈ কি হ'ব লাগিব আমাৰ যেটো আনসাৰ বিচাৰিছে আনসাৰটো 64 আৰু 80 তকৈ সৰু হ'ব লাগিব গতিকে 64 তকৈ যদি ডাঙৰ আছে 120 এটো হ'ব নোৱাৰে এটো কাৰেক্ট অপচন হ'বই নোৱাৰে 320 হ'ব নোৱাৰে আমাৰ থাকিলে 8 cm আৰু 16 cm এতিয়া আমি 64 আৰু 80 কি বিচাৰিব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক বিচাৰিব লাগিব যেটো তোমালোকে জানা যেটো 8 নহয় এটো হৈছে 16 গতিকে আমাৰ কাৰেক্ট অপচনটো কি হ'ব 16 এতিয়া আমাৰ আজিৰ ভিডিওটোত যিমানখিনি কোৱেশ্চনছ কভাৰ কৰিবলগীয়া আছিল সেইখিনি মই কৰি দিলো তোমালোকে নিশ্চয় বুজি পালা কিছুমান কোৱেশ্চনত হয়তো মই অকমান সময় বেছি লৈছো যাতে তোমালোকে ভালদৰে বুজি পোৱা এনেকে কনসেপ্টবোৰ দিবলৈ চেষ্টা কৰিম প্ৰত্যেকটো প্ৰশ্নৰ লগতে তাৰ লগত ৰিলেটেড যেটো কনসেপ্ট আছে এই কনসেপ্টটো তোমালোকৰ মগজুত সুমুৱাকৈ বুজাবলৈ চেষ্টা কৰা হ'ব তোমালোকে জানিবলৈ চেষ্টা কৰিবা যদি কোনোবা এটা প্ৰশ্ন দেখা পোৱা যায় তোমালোকে উত্তৰটো জানা আৰু কিটোত মই বেছি টাইম লগাইছো তেতিয়া হেতু স্কিপ কৰিবা তোমাৰ এনসাৰটো যদি কাৰেক্ট হয় বুলি তুমি গম পালাই তেতিয়াহলে সেইখিনি দৌৰি থাকিবলৈ কোনো প্ৰয়োজন নাই নেক্সট কোৱেশ্চনলৈ গুচি যাবা গতিকে নিজৰ সময় বচাবলৈ চেষ্টা কৰিবা কিন্তু ভিডিওবোৰ চালে তোমালোকৰ নিশ্চয় লাভৱান হ'ব চাই থাকিবা ইয়াৰ পাছত মিৰ্জা ছাৰে ভিডিও আপলোড দিবলৈ আছে তেওঁলোকৰ ক্লাसेছ চলিব তাৰ পাছত নিহাৰিকা মিছা দিব তেনেকুৱা ধৰণৰ ক্লাছেছ আহি থাকিব ইংলিছৰো আহিব সায়েন্সৰো আহিব চাবলৈ চেষ্টা কৰিবা ধন্যবাদ